মই হিমন্ত বিশ্ব শৰ্মাক সুধিছিলোঁ বোলো মোৰ দেউতা নাই বাৰু, মোৰ দেউতা ঢুকাইছে বাৰু, মোৰ দেউতাক আপুনি বৃদ্ধ পেঞ্চন দিয়ে 250 টকা। আমাৰ ঘৰৰ পৰা গৈ যোৰহাটৰ পৰা যেতিয়া বৃদ্ধ পেঞ্চন আনিবলৈ যায়, এই টমটমখনত বেটেৰী ৰিক্সাখনত অহা যোৱা কৰি এটা পৰঠা খাই দিওঁতে 250 টকাটো থাকি আহে। সেইটো কি পইচা দিলে? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই কৈছিলো যে প্ৰত্যেকজন বৃদ্ধ মানুহক 3000 টকা দিব লাগে। মই অৰুণোদয়ৰ কথা কৈছিলো, মই কোৱা নাই যে কেতিয়াও অৰুণোদয় বন্ধ কৰক। মই কৈছিলো, এইবাৰ মোক ফচাবলৈ চাইছিলে হিমন্তই, এই অখিল গগৈ বোলে অৰুণোদয় বন্ধ কৰিবলৈ কৈছে। মই কৈছিলো যদি অৰুণোদয় দিয়ে আপোনাৰ বাপেকৰ টকা নিদিয়ে, এইটো চৰকাৰী টকা, আমাৰ টকা, গতিকে সব মহিলাকে অৰুণোদয় দিয়ক। আৰু 1250 টকা নহয়, 1250 টকাত একো চলিব নোৱাৰে, 3000 টকা দিব। বাকী হিতাধিকাৰী আঁচনিবিলাক বন্ধ কৰিব, অকল অৰুণোদয়টো দিয়ক। পৰিয়ালৰ মহিলাগৰাকীৰ হাতত 3000 টকা এটা থাকিলে ল'ৰাটোৱেও যেতিয়া সোণৰ কাৰণে বা মটৰচাইকেলত তেল ভৰিবৰ কাৰণে টকা 100 বিচাৰিব, তেতিয়া মাকক অলপ ভয় কৰিব। হয়নে নহয়? আজিকালি নহ'লে ল'ৰাই মাককে পিটু যেন কৰে, হয়নে নহয়? ত' তেতিয়া মাকক অলপ সন্মান কৰিব। মই সেইটো কৈছিলো, মই কৈছিলো যে অৰুণোদয় সকলো মহিলাকে দি দিব লাগে। অৰুণোদয় পোৱা প্ৰত্যেকগৰাকী মহিলাক 1250 টকা নহয় 3000 কৰি দিব লাগে। এইটো ভাল প্ৰস্তাৱ নে বেয়া প্ৰস্তাৱ? ভাল, হয়নে নহয়? তেতিয়া আমাৰ মতা মানুহতকৈ দমটো অলপ কমিব। আমাৰ মতাকেইটাই নহ'লে মাইকী মানুহকেইজনীক একদম চব কাম কৰোৱা, ৰাতিপুৱাৰ পৰা গধূলিলৈকে চব কাম মাইকী মানুহজনীয়ে কৰি দিয়ে। বাহিৰত হাজিৰা কৰি 300 টকা এটা আনো, 300 টকাটো আনি একদম ঘৰত মাইকীৰ ওপৰত একদম দাদা মইহে ধন গতি আনিছো, কি কৰি আছ ঘৰত? এনেকে দম দিয়ে। তাক যে ৰাতিপুৱাৰ পৰা চোতাল ঝাৰু দি ভাত ৰান্ধি খুৱাই কৰি আনি বজাৰ কৰি আকৌ ৰাতি খুৱাব, আৰু তাৰপিছত যে একদম আঠুৱাটোলৈকে যে লগাই দিব, সেইটো কথা হ'লে হিচাপ। সেইটো হিচাপ মহিলাবিলাকে কেতিয়াবা হাজিৰা পায় নেকি? নাপায়, হয়নে নহয়? কিন্তু মহিলাজনী ওলাওঁতে 100 দিব, ভালকে ৰন্ধা নাই, এইটো আমুক কৰিছ। এইটোতো বেয়া কথা ভাই, হয় নহয়? যেনেকে বিজেপিয়ে যে মুছলমানক মাৰিছে, পুৰুষজনে মহিলাক মৰাটো বেয়া কথা। সেইটো নহয়, কথাটো বুজি পাইছে নে? মই কি কৈছো? মতা মানুহে বেয়া পাই লাভ নাই, মই কৰিম আকৌ।